নমস্কাৰ ডি লাৰ্ণিং টি নতুন এটা ভিডিঅ'লৈ আপোনালোক সকলোলৈকে স্বাগতম জনাইছোঁ। আশা কৰোঁ আপোনালোক সকলোৰে ভালেই। আজি লৈ আহিছোঁ ব্লাড ৰিলেশ্যনৰ কেইটামান প্ৰশ্ন। আশা কৰোঁ আপোনালোকৰ প্ৰেক্টিছ কৰি থাকিবৰ কাৰণে সুবিধা হ'ব। আৰু এইখিনিতে জনাওঁ যে আপুনি যদি আমাৰ চেনেলটোলৈ প্ৰথমবাৰৰ বাবে আহিছে তেনেহ'লে চেনেলটো লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব। তেনেহ'লে বলক দেৰি নকৰি ভিডিঅ'টো আৰম্ভ কৰোঁ। আজি প্ৰথম প্ৰশ্নটো হৈছে যে ৰাজুৱে এজনী ছোৱালীক দেখুৱাই ক'লে তাই মোৰ আইতাৰ একমাত্ৰ পুত্ৰৰ জীয়েক। ৰাজুৰ ছোৱালীজনীৰ লগত সম্পৰ্ক কি? এখন ফটোলে ৰাজুৱে কি কৈছে? ৰাজুৱে এজনী ছোৱালীক দেখুৱাই কৈছে যে তাই মোৰ আইতাৰ একমাত্ৰ পুত্ৰৰ জীয়েক। ৰাজুৰ ছোৱালীজনীৰ লগত কি সম্পৰ্ক? ছোৱালীজনীৰ লগত ৰাজুৰ সম্পৰ্ক কি সেইটোহে আমাক সুধিছে। গতিকে চাব যে ফটোখনলৈ দেখুৱাই পিনি কৈছে, এখন ফটো ল'লোঁ আৰু সেই ফটোখনলৈ দেখুৱাই পিনি কৈছে যে তাই মোৰ আইতাৰ একমাত্ৰ পুত্ৰৰ জীয়েক। তাই মোৰ আইতা বুলি কৈছে। মোৰ আইতাৰ একমাত্ৰ পুত্ৰ বুলি কৈছে। একমাত্ৰ পুত্ৰ মানে আইতাগৰাকী এজনী ল'ৰা হয় আৰু সেই ল'ৰাজনৰ পুতেক কোন হয়? পুতেকৰ জীয়েক বুলি কৈছে। গতিকে ৰাজুৰ ছোৱালীজনীৰ লগত কি সম্পৰ্ক সুধিছে? ছোৱালীজনীৰ লগত ৰাজুৰ সম্পৰ্ক কি হ'ব? ভাই হ'ব। অপশ্যন 3 নম্বৰটো হৈছে ইয়াৰ শুদ্ধ উত্তৰ। কেনেকৈ ভাই হ'ল? কাৰণ ৰাজুৱে কৈছিলে যে তাই মোৰ আইতাৰ একমাত্ৰ পুত্ৰ। যিহেতু একমাত্ৰ পুত্ৰ বুলি কৈছে, যিহেতু মানুহগৰাকী ল'ৰা এজনে হয় আৰু সেই ল'ৰাজনৰ জীয়েক বুলি কৈছে, আৰু সেই জীয়েক যদি হয় একমাত্ৰ পুত্ৰ হ'লে মানে ৰাজু আইতাগৰাকীৰ নাতিনীয়েক হয়। ঠিক সেইদৰে ছোৱালীজনীও সেই নাতিনীয়েকে হয় আৰু এই মানুহজনৰ পুতেক আৰু জীয়েক হয়। গতিকে সিহঁতৰ দুটা কি হ'ব? ৰিলেশ্যন ভাই হ'ব, ককাই ভাই হ'ব। গতিকে আমাক প্ৰশ্নটো সুধিছে যে ৰাজুৰ ছোৱালীজনীৰ লগত সম্পৰ্ক কি? ৰাজুৰ ছোৱালীজনীৰ লগত সম্পৰ্ক হৈছে ভাই। 2 নম্বৰ প্ৰশ্নটো হৈছে যে ৰীনাই এজন মানুহক দেখুৱাই ক'লে তেওঁ হৈছে মোৰ মাকৰ একমাত্ৰ পুত্ৰ। মানুহজন ৰীনাৰ কি হ'ব? যদি আপোনালোকে তাৰ উত্তৰটো পঢ়ি পিনি উত্তৰটো উলিয়াব নোৱাৰে তেতিয়া কি কৰিব? এনেকৈ লিখি যাব, তেতিয়া অলপ সুবিধা হয় যে ৰীনাই এজন মানুহক দেখুৱাই ক'লে। ৰীনা এনেকৈ ৰীনা বুলি শ্বৰ্টকৈ লিখি ল'ব পাৰে। ৰীনাই এজন মানুহক দেখুৱাই কৈছে যে তেওঁ হৈছে মোৰ ৰীনা কি হয়? মাক হয়। মাকৰ পুত্ৰ বুলি কৈছে। ৰীনা মাক হয়, আকৌ মাকৰ ইয়াত কি হ'ব? মাক হ'ব। মানে ৰীনা মাক হয়, আকৌ ৰীনা মাকৰ মাক হয়। মাকৰ একমাত্ৰ পুত্ৰ বুলি কৈছে। একমাত্ৰ পুত্ৰ হ'লে কি হ'ব? ইয়াত আহিব পুত্ৰটো। মানুহজন ৰীনাৰ কি সম্পৰ্ক সুধিছে। মানুহজন ৰীনাৰ লগত কি সম্পৰ্ক সেইটো চাব। কাৰণ ৰীনাৰ মাক হৈছে আৰু ৰীনা মাকৰ মাক হৈছে। এতিয়া ৰীনা মাকৰ একমাত্ৰ পুত্ৰ বুলি কৈছে, আৰু যেতিয়া এই পুত্ৰ হয় একমাত্ৰ ল'ৰা হয় আৰু তেতিয়া কি হৈছে? এই মাকৰ লগত ককাই ভাই হৈছে। গতিকে মানুহজন ৰীনাৰ কি হ'ব সুধিছে। গতিকে ৰীনা মাকৰ যদি ভায়েক হয় তেতিয়া ৰীনাৰ কি হ'ব? ৰীনাৰ কি হ'ব? মামা হ'ব। গতিকে অপশ্যন 2 নম্বৰটো হৈছে ইয়াৰ শুদ্ধ উত্তৰ, মামা হ'ব। 3 নম্বৰ প্ৰশ্নটো হৈছে যে সীমা আৰু গীতা হৈছে ৰহিমৰ পত্নী। ৰাণী হৈছে গীতাৰ সতীয়া জীয়েক। সীমা ৰাণীৰ কি হ'ব? এইটো প্ৰশ্নত কৈছে যে সীমা আৰু গীতা ৰহিমৰ পত্নী। এয়া হৈছে ৰহিম আৰু সীমা আৰু গীতা। ইয়াত আমি সীমা লিখিলোঁ আৰু ইয়াত গীতা লিখিলোঁ। ৰহিমৰ দুয়োগৰাকী পত্নী সীমা আৰু গীতা। তাৰপিছত কৈছে যে ৰাণী হৈছে গীতাৰ সতীয়া জীয়েক। গীতাৰ সতীয়া জীয়েক কোন? ৰাণী। এইটোহে ৰাণী আৰু ৰহিমৰ জীয়েক হয়, কিন্তু গীতা সতীয়া জীয়েক হয়। আৰু প্ৰশ্নত কৈছে যে সীমা ৰাণী কি হ'ব? গতিকে সীমা ৰাণী কি হ'ব? সীমা ৰাণী হ'ব মাক হ'ব। কাৰণ এয়া সতীয়া জীয়েক হয়, গীতাৰ সতীয়া জীয়েক ৰাণী হয়। গতিকে সীমা নিজৰ জীয়েক হ'ব ৰাণী। গতিকে সীমা আৰু ৰাণী সম্পৰ্ক কি আছে? সীমা ৰাণী কি হ'ব বুলি সুধিছে। গতিকে সীমা ৰাণীৰ মাক হ'ব। যদি সুধিলেহেঁতেন ৰাণী সীমাৰ কি হয় তেতিয়া একেটাই হ'ব, কাৰণ জীয়েক হ'ব তেতিয়া। আৰু
এতিয়া যিহেতু আমাক সুধিছে যে সীমা ৰাণী কি হয়, সীমা ৰাণী মাক হ'ব আৰু ৰাণী সীমা কি হ'ব, ৰাণী সীমা জীয়েক হ'ব। 1 নম্বৰটো হৈছে ইয়াৰ শুদ্ধ উত্তৰ। 4 নম্বৰ প্ৰশ্নটো হৈছে এ বীৰ গিৰিয়েক, চি ডিৰ পত্নী, ডি এৰ জোঁৱাই, বি চিৰ কি হ'ব। যদি আপোনালোকে ব্লাড ৰিলেশ্যনৰ প্ৰশ্নবিলাক বুজি পায় তেতিয়াহ'লে কৰিবলৈ হ'লে একেবাৰে সহজ হয় আৰু কৰোঁতে খুব কম সময়ৰ ভিতৰতে কৰিব পাৰি। আৰু যদি এনেকৈ আহে তেতিয়া আপুনি কি কৰিব যে আমি প্ৰশ্নটোত কৈছে যে এ বীৰ গিৰিয়েক, এ কোন হয়, এ হৈছে বীৰ গিৰিয়েক। তাৰপিছত কৈছে চি হৈছে ডিৰ পত্নী, ইয়াতে আমি লিখি ল'ম চি হৈছে কি ডিৰ পত্নী, ডি এৰ জোঁৱাই, ডি কি হৈছে এৰ জোঁৱাই, ডি এৰ জোঁৱাই হৈছে। এতিয়া আমাক সুধিছে যে বি চিৰ কি হ'ব সুধিছে, গতিকে ইয়াত কৈছে যে এ বীৰ গিৰিয়েক, বীৰ গিৰিয়েক কোন এ, গতিকে এয়া কি হ'ব, আমি এটা কথা গম পাইছোঁ যে এ বীৰ গিৰিয়েক বুলি কৈছে যিহেতু বি কি, বি হৈছে ফিমেল আৰু এ হৈছে মেল, সেইটো আমি গম পাইছোঁ। তাৰপিছত কৈছে যে চি ডিৰ পত্নী, ডিৰ পত্নী কোন চি, গতিকে চি হৈছে ফিমেল আৰু ডি হৈছে মেল, এইটো কথা গম পাইছোঁ। ডি এৰ জোঁৱাই, ডি যদি এৰ জোঁৱাই হয় তেনেহ'লে বি আৰু চিৰ মাজত বি চিৰ কি হ'ব, বি চিৰ কি হ'ব মাক হ'ব, এইটো আমি গম পাইছোঁ যিহেতু ইহঁতাল পতি পত্নী আৰু এয়া পতি পত্নী। আৰু যদি এ ডি যদি জোঁৱাইক হয়, ডি যদি এৰ জোঁৱাই হয় তেনেহ'লে চি কি হ'ব বীৰ, চি বীৰ কি হ'ব জীয়েক হ'ব আৰু বি চিৰ কি হ'ব মাক হ'ব। গতিকে অপশ্যন কোনটো শুদ্ধ হ'ব, অপশ্যন 1 নম্বৰটো ইয়াৰ শুদ্ধ উত্তৰ, মা হ'ব। তাৰ পিছৰ প্ৰশ্নটো হৈছে ৰামে যদুক দেখুৱাই দি ক'লে তেওঁ মোৰ ভনীৰ একমাত্ৰ ভায়েকৰ ল'ৰা, ৰাম যদুৰ কি হ'ব। প্ৰশ্নত কৈছে যে ৰামে যদুক দেখুৱাই দি ক'লে তেওঁ মোৰ ভনীৰ একমাত্ৰ ভায়েকৰ ল'ৰা, তেওঁ মোৰ ভনী, ৰামে যদুক দেখুৱাই পিনি কৈছে, ইয়াত যদু লিখিছোঁ আৰু ৰামে যদুক দেখুৱাই কৈছে যে তেওঁ মোৰ ভনী বুলি কৈছে যিহেতু ভনী বুলি কোৱাৰ লগে লগে ককাই ভাই হৈ গ'ল, ককাইক ভনীয়েক হ'ল, একমাত্ৰ ভায়েকৰ ল'ৰা, একমাত্ৰ ভায়েক বুলি কোৱাৰ লগে লগে এই ৰামেই নহ'ব জানো, গতিকে ৰাম হ'ব একমাত্ৰ ভায়েকৰ ল'ৰা বুলি কৈছে যদু। এতিয়া আমাক সুধিছে যে ৰাম আৰু যদুৰ কি হয়, ৰাম যদুৰ কি হ'ব, ৰাম যদু ভাগৰ ফাদাৰ হ'ব, মানে পিতৃ হ'ব, দেউতা হ'ব। ৰাহুলৰ মাক হৈছে মণিকাৰ দেউতাকৰ একমাত্ৰ কন্যা, মণিকাৰ স্বামী ৰাহুলৰ কোন হয়। ইয়াত আমাক উলিয়াব দিছে যে মণিকাৰ স্বামী ৰাহুলৰ কোন হয় বুলি উলিয়াবলৈ দিছে। প্ৰশ্নত কৈছে যে ৰাহুলৰ মাক হৈছে মণিকাৰ দেউতাকৰ একমাত্ৰ কন্যা, ৰাহুলৰ, ইয়াত আমি ৰাহুলটো এনেকৈ শ্বৰ্ট কৰি লিখি লৈছোঁ প্ৰথমতে, ৰাহুলৰ মাক হৈছে মণিকাৰ দেউতাকৰ একমাত্ৰ কন্যা, ৰাহুলৰ মাক মণিকাৰ দেউতাকৰ, ৰাহুলৰ মাক হৈছে মণিকাৰ দেউতাকৰ একমাত্ৰ কন্যা, মণিকাৰ স্বামী ৰাহুলৰ কোন হ'ব, ৰাহুলৰ মাক যদি মণিকা হয় তেন্তে ৰাহুলৰ মণিকাৰ স্বামী কি হ'ব, ৰাহুলৰ কি হ'ব, যদি মাক যদি মণিকা হয় তেনেহ'লে তেওঁৰ স্বামী মণিকাৰ স্বামী কি হ'ব ৰাহুলৰ ফাদাৰ হ'ব। গতিকে অপশ্যন কোনটো আছে, অপশ্যন 1 নম্বৰটো হৈছে ইয়াৰ শুদ্ধ উত্তৰ, ফাদাৰ, মানে মণিকাৰ স্বামী ৰাহুলৰ বাপেক হ'ব। প্ৰশ্নটোত কৈছিলে যে ৰাহুলৰ মাক হৈছে মণিকাৰ দেউতাকৰ একমাত্ৰ কন্যা, ৰাহুলৰ মাক হৈছে মণিকা আৰু মণিকা হৈছে তেওঁৰ দেউতাকৰ একমাত্ৰ কন্যা, গতিকে মণিকা হাজবেণ্ড ৰাহুলৰ কি হ'ব। তাৰ পিছৰ প্ৰশ্নটো হৈছে এ হৈছে বীৰ ভগ্নী, চি হৈছে বীৰ মাক, ডি হৈছে এৰৰ দেউতাক,
ই হৈছে ডিৰ মাক, তেন্তে এ ডিৰ কোন হ'ব? ইয়াত কৈছে যে এ হৈছে বিৰ ভগ্নী, গতিকে আমি এইটো এনেকৈ লিখি ল'ম এ বি, মানে এ বি হৈছে ককাইক ভনীয়েক। বিৰ ভগ্নী বুলি কৈছে যিহেতু আমি গম পালোঁ যে এ আৰু বি ককাইক ভনীয়েক। তাৰপিছত কৈছে যে চি হৈছে বিৰ মাক। ইয়াত যিহেতু এ বি বুলিয়ে প্ৰথমতে আমি পালোঁ, চিটো আমি যিহেতু নাপালোঁ, প্ৰথম কৈছে যে চি হৈছে বিৰ মাক। বিৰ মাক হ'লে মানে বিৰ মাক কোন হৈছে চি। যদি বিৰ মাক যদি চি হয় তেনেহ'লে এৰ মাকো কি হ'ব? চি হ'ব। এইটো আমি গম পালোঁ যিহেতু ইহঁত দুটা ককাইক ভনীয়ে হয়, গতিকে চি হৈছে বিৰ মাক মানে এৰো মাক হ'ব। ডি হৈছে চিৰ দেউতাক। চিৰ দেউতাক কোন? ডি। আমি যিহেতু ডাঙৰ হয় সেইকাৰণে আমি ওপৰলৈ লিখি লৈছোঁ যাতে আমাৰ প্ৰশ্নটো কৰিবলৈ সহজ হয়। তাৰপিছত কৈছে যে ই হৈছে ডিৰ মাক। আকৌ ডিৰ মাক কোন আছে? ডিৰ মাক হৈছে ই, মানে এ বি হৈছে ককাইক ভনীয়েক বা আৰু বা বাইক ভনীয়েক হয়। তাৰপিছত এ বিৰ মাক হৈছে চি, আৰু চিৰ দেউতাক হৈছে ডি, আৰু ডিৰ মাক হৈছে ই। এতিয়া আমাক প্ৰশ্নটো সুধিছে যে তেন্তে এ ডিৰ কোন হ'ব? আমাক এতিয়া এ আৰু ডি কি হ'ব আমাক সেইটোহে সুধিছে। গতিকে এ বি ককাইক ভনীয়েক হ'লে মানে ইয়াৰ কি হ'ব? ডিৰ কি হ'ব? ডি এ নাতিনীয়েক হ'ব, যিহেতু এয়া হ'ল জীয়েক আৰু জীয়েকৰ যদি ল'ৰা বা ছোৱালী হয় তেনেহ'লে সেয়া হ'ব কি? নাতিনী। গতিকে অপশ্যন কোনটো শুদ্ধ হ'ব? 2 নম্বৰটো হৈছে ইয়াৰ শুদ্ধ উত্তৰ। 8 নম্বৰ প্ৰশ্নটো হৈছে যে দীপক হৈছে ৰবিৰ ভায়েক, ৰেখা হৈছে অতুলৰ ভনীয়েক, আনহাতে ৰবি হৈছে ৰেখাৰ পুতেক। সম্পৰ্কত দীপক ৰেখাৰ কোন হ'ব? এইটোত কৈছে যে দীপক হৈছে ৰবিৰ ভায়েক। এয়া দীপক আৰু ৰবিৰ ভায়েক, মানে দীপক আৰু ৰবিৰ কি হয়? ককাইক ভনীয়েক হয়। আমি ককাইক ভায়েক হয় সেইটো আমি গম পালোঁ। দীপক আৰু ৰবিৰ ককাইক ভায়েক। তাৰপিছত কৈছে যে ৰেখা হৈছে অতুলৰ ভনীয়েক, যিহেতু এতিয়া আমি ইয়াত গমেই পালোঁ যে দীপক আৰু ৰবি, এইটো ৰবিটো এনেকৈ লিখি লৈছোঁ, দীপক আৰু ৰবি হৈছে ককাইক ভায়েক হৈছে, আৰু ইয়াত কৈছে যে ৰেখা হৈছে অতুলৰ ভনীয়েক। গতিকে আমি ইয়াত ৰেখাৰ কথা যিহেতু ইয়াত নাছিলে সেইকাৰণে আমি কি কৰিম? আমি ইয়াতে লিখি ল'ম ৰেখা হৈছে কি? অতুলৰ ভনীয়েক। তাৰপিছত কৈছে ৰবি হৈছে ৰেখাৰ পুতেক। ৰবি কোন? ৰেখা পুতেক। এইটো আমি গম পালোঁ যে ৰেখা পুতেক কোন? ৰবি। এইটো আমি কি পালোঁ? পুতেক, মানে চন বুলি লিখি লৈছোঁ। এতিয়া সম্পৰ্কত দীপক ৰেখাৰ কোন হয় সুধিছে। আমাক কৈছে যে দীপক ৰেখাৰ কোন হয়। যদি ৰেখা পুতেক যদি ৰবিৰ হয় তেনেহ'লে ৰেখা পুতেক দীপকো হ'ব নহয় জানো? কাৰণ ৰবি আৰু দীপক হৈছিলে ককাইক ভায়েক, আৰু যদি ইহঁত দুটা যদি ককাইক ভায়েক হয় তেনেহ'লে মাকটো একেই হ'ব। সেইকাৰণে ৰেখাৰ দীপক কি হ'ব? ৰেখাৰ দীপকৰ পুতেক হ'ব। দীপকৰ মাক হ'ব ৰেখা। এতিয়া আমাক সুধিছে যে দীপক ৰেখাৰ কোন হয়? ৰেখাৰ দীপকক কি হ'ব? পুতেক হ'ব। এইটো হ'ব চন। গতিকে অপশ্যন কিন্তু 3 নম্বৰটো হৈছে ইয়াৰ শুদ্ধ উত্তৰ। আজিৰ ভিডিঅ'টো ইমানেই। ভিডিঅ'টো চাই কেনেকুৱা পালে জনাবলৈ নাপাহৰিব আৰু যিমান পাৰে শ্বেয়াৰ কৰিব। আৰু আপুনি যদি আমাৰ চেনেলটোলৈ প্ৰথমবাৰৰ বাবে আহিছে তেনেহ'লে চেনেলটো লাইক, কমেণ্ট, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব। নতুন এটা ভিডিঅ'ত আকৌ লগ পাম।